হয় নেকি খাব নিদিলে বুলি আমি নাখাম নেকি মই ব্যৱস্থা কৰি আছো কোন হেগিটা কোন মোৰ আম গছৰ তলত কোন হেগিটা গৈছো তহঁতি দুপৰীয়াখন কি কৰি আছ কি কৰি আছ আমি বতাহ খাবলৈ আহিছো আপোনালোকৰ গছৰ তলত বোলে বৰ ভাল বতাহ মাৰে সেইকাৰণে তোৰ হাতৰ পিছফালে সেয়া কি খাই ল এতিয়া অলপ খংটো কমিছেনে অলপ কমা যেন লাগিছে আবেলি সেই ৰমেশৰ মুখত টকা কেইটা মাৰি নহালৈকে মোৰ চাগে খংটো নকমিবই নাপায় দাদা ইমান খং কৰিব নাপায় নহয় আৰু তোক সি কিয় দৌৰাব আৰু এছাইৰে কোপাম বুলি কিয় ক'ব সি দেখোন তাৰ ভুল হৈছে বুলি মানি ল'লেই আৰু চাবলৈ গ'লে তাৰতো ভুল নাছিলে মইহে তাৰ অনিষ্ট কৰিছিলো হ'ব দেও দাদা ইমান খং কৰি থাকিব নাপায় নহয় আৰু দেউতাই তোৰ এই খংটোৰ কাৰণে চিন্তা কৰিছে আৰু তই ৰমেশ তাক চিটোহে দম দিলি নহয় সি ভয়ত একেবাৰে পেপুৱা লাগি গ'ল আজি চাবি সি সপোনত তোকেই দেখি থাকিব এয়া দেখিছ তোক এনেকে হাঁহিলেহে ভাল লাগে তোক কোনোবাই কিবা ক'লে মই সহ্য কৰিব নোৱাৰো তই মোৰ বেলেগ কথাত খং উঠা দেখিছ জানো স্বাগতা খং ঠাণ্ডা হ'লনে হৈছে খঙৰ জ্বৰ একেবাৰে মগজুৰ পৰা উলিয়াই দিলো নহয় বিনন্দ তোমাৰ এই খংটোৰ কাৰণে মোৰ যে কেতিয়াবা ভয়হে লাগে এনেকৈ খং কৰি থাকিলে আমাৰ স্বাগতা কোনে বিয়া কৰাবলৈ আগবাঢ়ি আহিব তোমাৰ খংটো দেখিলে সকলো পিছুৱাইহে যাব যিয়ে মোৰ ভয়ত পিছুৱাই থাকে সেইবোৰ স্বাগতৰ কাৰণে যোগ্য নহয় আৰু অযোগ্য এটালৈ মই মোৰ ভণ্টিক কিয় বিয়া দিম আচ্ছা এনে আৰু কি কি কোৱালিটি থকা ল'ৰা লাগিব কওকচোন টকা পইচা কম থাকিলেও মোৰ কোনো আপত্তি নাই কাৰণ মই জানো গিৰিয়েকে খুৱাব বুলি আশা কৰি থকা মোৰ এই ভণ্টিজনী নহয় একদম ৰাইট টকাৰ ধনী নহ'লেও স্বভাৱ চৰিত্ৰৰে কিন্তু ধনী হ'ব লাগিব দাগ লগা কাপোৰ পিন্ধক কিন্তু চৰিত্ৰৰ দাগ থাকিব নালাগিব বাৰু ইমানতে যে কোৱালিফিকেশ্যন শেষ হ'ল স্বাগতা তেনেহ'লে তোমাৰ কাৰণে এনেকুৱা ল'ৰা এটা চাবলৈ আৰম্ভ কৰোঁ নালাগে বৌ কিয় এনেই নালাগে কেতিয়াবা বিচাৰিলেও কিছুমান বস্তু পোৱা নাযায় কিন্তু সেই বস্তুটোকে নিবিচাৰাকেওতো পাব পাৰি দেউতাৰ চাগে ভাতৰ পাতত ৰৈ ৰৈ খঙে উঠিছে আহা আকৌ তোমালোক আহা আহা
এতিয়ালৈ অহা নাই নেকি? কিন্তু কেতিয়াবাতে আহি পোৱা বুলি কৈছিল। মোক মিছা ক'লে তাৰমানে। বেয়া পাইছোঁ তাক মই, বহুত বেয়া পাইছোঁ তাক মই। যাওঁগৈ মই। নীল, ক'ত আছা তুমি? নীল, তুমি নাহা বুলি ভাবি মই যাবলৈ ওলাইছিলোঁ। কিন্তু মোৰ বাহিৰ মাত শুনি তুমি ৰৈ গ'লা, নহয় জানো? মইনো তোমাক মিছা কথা ক'ব পাৰোঁনে স্বাগতা? ইমান দিনে মোক চিনিও নাপালা। বেয়া পাইছা? মইনো তোমাক কেনেকৈ বেয়া পাব পাৰোঁ নীল? এয়া মোৰ অভিমানহে। আৰু যাক ভাল পোৱা যায়, অভিমানটো তাকে কৰা যায়। মোৰ বাবে তুমি কি হয় তুমি নুবুজিবা নীল। তোমাৰ ভাল পোৱাবোৰে ইমান বছৰে মোক সজীৱ কৰি ৰাখিছে। তোমাৰ লগত থাকিলে মোৰ নিজকে সম্পূৰ্ণ যেন লাগে। ঠিকেই। নীল অবিহনে স্বাগতা আধৰুৱা, আৰু স্বাগতা অবিহনে নীল। আপুনি কিন্তু সামাজিক দায়িত্ববোৰ অলপ কমাওক দেই। নিজৰ শৰীৰটোৰ কথাওতো অলপ চিন্তা কৰিব লাগিব। সামাজিক কথা নহয়, হে ঘৰুৱা কথা। মই জানো চাকৰি নহ'লেও সৰু সুৰাকৈ কিবা এটা কৰি আমি চলিব পাৰিম। কিন্তু দেউতা আৰু দাদাইতো এইবোৰ কথা বুজি নাপায়। মই কি ক'ব বিচাৰিছোঁ তুমি বুজি পাইছানে? মইতো তাক সকলো প্ৰকাৰৰ গতিবিধিৰ বাবে সাজু কৰিব বিচাৰিছোঁ। চাকৰিৰ কথা কি ভাবিছা? ট্ৰাই কৰি আছোঁ। চাওঁচোন কি হয়। আচ্ছা, এটা কথা কোৱাচোন, মই যদি চাকৰি নাপাওঁ তুমি মোক এৰি থৈ গুচি যাবা নেকি? কি যে কোৱা নহয়, মোৰ ভাল পোৱাখিনি তুমি কি চাকৰিৰে জুখিব আহিছা? তুমি চাকৰি কৰা বা নকৰা, মই তোমাৰ লগত সদায় আছোঁ। কিন্তু লাহে লাহে বিয়াৰ কথাবোৰ ঘৰত উলিওৱা হৈছে। মোৰ বয়স ৰৈ নাথাকে নীল। তুমি কিবা এটা সৰুকৈ হ'লেও চাকৰি কৰিলে মই দেউতা আৰু দাদাক তোমাৰ কথা ক'ব পাৰিম। মই সোনকালে তোমাৰ হ'ব বিচাৰোঁ নীল। তোমাৰ নামৰ সেন্দুৰকণ ল'ব বিচাৰোঁ। কিন্তু তাৰ আগতে তুমি সৰুকৈ হ'লেও চাকৰি এটা কৰা দৰকাৰ নীল। মই
জানো চাকৰি নহ'লেও সৰু সুৰাকৈ কিবা এটা কৰি আমি চলিব পাৰিম কিন্তু দেউতা আৰু দাদাইতো এইবোৰ কথা বুজি নাপায় মই কি ক'ব বিচাৰিছোঁ তুমি বুজি পাইছানে পাইছোঁ তোমাৰ ভালপোৱাৰ পৰীক্ষাত মই কেতিয়াবাই পাছ কৰিলোঁ এতিয়া খালি তোমাৰ দেউতা আৰু তোমাৰ দাদাৰ চকুত মই পাছ কৰিব আছে নহয় জানো মই আৰু চেষ্টা কৰিম চৰকাৰী চাকৰি নহ'লেও প্ৰাইভেটতো চেষ্টা কৰিম মুঠতে মই মোৰ ভালপোৱাক হাৰি যাবলৈ নিদিওঁ এনেই নালাগে কেতিয়াবা বিচাৰিলেও কিছুমান বস্তু পোৱা নাযায় কিন্তু সেই বস্তুটোকে নিবিচাৰাকেওতো পাব পাৰি স্বাগতে কথাবোৰ এনেকুৱা কিয় ক'লে মোৰ কিয় এনেকুৱা লাগিছে যেন তাইৰ জীৱনলৈ কোনোবা আহিছে প্ৰেমত পৰা সকলো লক্ষণেই তাইৰ কথাখিনিত স্পষ্ট দেউতাক কথাখিনি জনাও নেকি নে প্ৰথমতে স্বাগতৰ লগতে কথাখিনি পাতি লওঁ নাই নাই এই ক্ষেত্ৰত আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই তেখেতসকলক আহিবলৈ দিয়ক কিন্তু এই বিষয়ত আমাৰ অলপ আলোচনা কৰিবলগীয়া আছে হয় 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 ঠিক আছে তেন্তে ৰাখিছোঁ দেউতা আপুনি কিন্তু সামাজিক দায়িত্ববোৰ অলপ কমাওক দেই নিজৰ শৰীৰটোৰ কথাওতো অলপ চিন্তা কৰিব লাগিব সামাজিক কথা নহয় হে ঘৰুৱা কথা বিনোদক মাতি দিয়াচোন এটা বিশেষ কথা আলোচনা কৰিবলগীয়া আছে বিশেষ কথা বাহিৰটোৰ সাহসতে আগবাঢ়ি যাম বুলি ভাবিছিলোঁ কালচাৰ লাইনত নিজকে এষ্টাব্লিছ কৰিম কিন্তু নোৱাৰিলোঁ তেতিয়া এটা বস্তু উপলব্ধি কৰিলোঁ যে টেলেণ্ট যিমানে নাথাকক ভাগ্যই নিবিচাৰিলে তুমি একো কৰিব নোৱাৰা মই জানো তোমাক এই ক্ষেত্ৰত ছাপোৰ্ট নকৰাকৈ আছিলোঁ বহুত কৰিছা তুমি স্বাগতা ষ্টুডিঅ' ঘূৰি ঘূৰি হাতত এটকাও নোহোৱা হৈ গৈছিল তুমিহে মোক চলাই আছিলা তোমাৰ ওচৰত মই আজিও ধৰোৱা তেনেকৈ কৈ মোক পৰ কৰি নেপেলাবাচোন চৰি সকলোবোৰ আমাৰ ইয়াত তোমাৰ মোৰ বুলি একো নাই আৰু কথা হ'ল তোমাৰ বাহিৰ সুৰবোৰ মই কেতিয়াও হেৰাই যাব নিদিওঁ নীল চাকৰি মই বিচাৰোঁ আৰু ভৱিষ্যতে মই চাকৰি এটা কৰিব পাৰিলে তুমি তোমাৰ লাইনত আগবাঢ়িব পাৰিবা এতিয়া দাদা আৰু দেউতাৰ কাৰণেহে তোমাৰ চাকৰি এটা প্ৰয়োজন মই ভৱিষ্যতে তোমাক বান্ধি নাৰাখোঁ নহয় মোৰ ভাগ্য ভাল যে মই তোমাক পাইছোঁ কোনোবাই মোৰ কথা এনেকৈ বুজিব বুলি মই সপোনতো ভবা নাছিল ব'লা মই তোমাক ঘৰলৈ থৈ আহোঁ ব'লা দেউতা ল'ৰাজনে কি কৰে পোষ্ট অফিচত চাকৰি কৰে গুৱাহাটীত থাকে দৰমহা পাতিও ভাল তাতকৈ ডাঙৰ খবৰটো শুনা কাইলৈ ল'ৰাৰ মাকে তোমাক চাবলৈ আমাৰ ঘৰলৈ আহিব নালাগে বুলি কৈ দিয়া বৌ মোৰ এতিয়াই বিয়াত বহিবলৈ একেবাৰে মন নাই বৌ দেউতা কওক এই খবৰ এটা আহিছে যোৰহাটৰ এজন বন্ধুৱে মোলৈ ফোন কৰিছিল চন্দ্ৰ হাজৰিকা আমি আগতে একেলগে ওকালতি কৰিছিলোঁ এতিয়া যোৰহাটলৈ শ্বিফ্ট হ'ল ঠিক আছে খবৰটো কি তেওঁলোকৰ ওচৰ চুবুৰীয়া তৰা গোস্বামী কিবা কথা প্ৰসংগত আমাৰ স্বাগতৰ বোলে ফটোখন দেখাইছিল লেঠাটো তাতেই লাগিল তৰা গোস্বামীয়ে বোলে তেওঁৰ সৰু ল'ৰাটোৰ বাবে স্বাগতাক পচন্দ কৰিছে দেউতা স্বাগতা দেখনীয়ৰ ছোৱালী পচন্দটো কৰিবই ৰবা তেওঁলোকে পচন্দ কৰিলে নহ'ব নহয় আমাৰোতো পচন্দ হ'ব লাগিব তাতে স্বাগতাইতো ভাবিব লাগিব আচ্ছা দেউতা ল'ৰাজনে কি কৰে পোষ্ট অফিচত চাকৰি কৰে গুৱাহাটীত থাকে দৰমহা পাতিও ভাল আৰু চন্দ্ৰ হাজৰিকাই জনোৱা মতে তাৰ স্বভাৱ চৰিত্ৰও ভাল সকলোৱে তাক ভাল ল'ৰা বুলিয়েই কয় স্বাগতাই বা কি কয় সেইবোৰ পাছৰ কথাহে কিন্তু কাইলৈ তৰা গোস্বামী আমাৰ ইয়ালৈ আহিব স্বাগতক চাবলৈ কাইলৈ
এতিয়া কি কৰা যায় বিনোদ? আহিব বিচাৰিলেতো তেখেতসকলক আমি মানা কৰিব নোৱাৰো, আহক দিয়ক। কিন্তু ল'ৰাজনৰ বিষয়ে আমি সোধ-পোছ কৰিব লাগিব। আৰু কোনোবাই ভাল বুলি ক'লে মই মানি ল'ব নোৱাৰো। স্বাগতৰ ভৱিষ্যতৰ কথা আছে। সেইটোতো আমি সুধিবই লাগিব। সঁচা সঁচিকৈ যদি ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল হয় তেনেহ'লে ভাবি চাব পাৰোঁ। আজিকালি যেনেকৈ ভাল ছোৱালী পোৱাটো টান, তেনেকৈ স্বভাৱে চৰিত্ৰে এটা ভাল ল'ৰাও পোৱা টান, হয় নহয় নিশা? আপুনি ঠিকেই কৈছে দেউতা, কিন্তু মোৰো এটা কথা ক'বলগীয়া আছে। সকলোবোৰ একেলগে যে কিহৰ ইমান আলোচনা চলিছে? মই এতিয়া বহিব নোৱাৰো দেই, মোৰ ভাগৰ লাগি আহিছে। 5 মিনিট পিছত আহি আছো। আৰে চাবি, লাহে লাহে। নিশা, তুমিয়ে তাইক সুধিবাচোন, নহ'লে আমাৰ আগত লাজতে মনৰ কথা খুলি নক'বও পাৰে। ঠিক আছে দেউতা, ময়ে পাতিম বাৰু। কাইলৈ ৰাতিপুৱাই বজাৰ পৰা আহিবি, বুজিছ? ঠিক আছে। স্বাগতা, তোমাক চাগে দেউতাই ইয়ালৈ মোক নিবলৈ পঠিয়াইছে। কি যে হ'ব নহয়। এনেই তোমালোকে কিহৰ ওপৰত আলোচনা কৰি আছিলা? তোমাৰ বিয়াৰ আলোচনা। ইমান আচৰিত হ'বলগীয়া কি হ'ল? ছোৱালী হৈ জন্ম লৈছা যিহেতু এদিন নহয় এদিনটো এইটো দিন আহিবই। নহয় মানে হঠাৎ এইবোৰ কথা। এনেধৰণৰ খবৰবোৰতো হঠাতে আহে, আৰু খবৰ আহিছে যোৰহাটৰ পৰা। ল'ৰা গুৱাহাটীত থাকে, চাকৰিয়াল, স্বভাৱে চৰিত্ৰ সকলো ফালৰ পৰা যথেষ্ট ভাল। তোমাৰ কপাল ফুলিব যেন লাগিছে। দৰা চহৰীয়া দেখাতো ধুনীয়া, আমাৰে মাজনী ততে নাই কিয়া, কি সাজ পিন্ধিব বাৰু, কিহে খুৱাব বাৰু, ঘনে ঘনে দপোনলৈ ঘূৰি ঘূৰি চাই। তাতকৈ ডাঙৰ খবৰটো শুনা, কাইলৈ ল'ৰাৰ মাকে তোমাক চাবলৈ আমাৰ ঘৰলৈ আহিব। আহিব নালাগে বুলি কৈ দিয়া বৌ, মই এতিয়াই বিয়াত বহিবলৈ একেবাৰে মন নাই বৌ। কিবা বেলেগ কথা আছে নেকি? বেলেগ মানে নহয়, মানে তুমি মানুহগৰাকীক আহিবলৈকে মানা কৰিলা যে। ঘৰলৈ আহিবলৈ খোজা আলহীক এনেকৈ বাধা দিবলৈ পাই জানো? ঘৰলৈ আহিম বুলিহে কৈছে। কাইলৈ একেবাৰে বিয়া ঠিক কৰি নাযায় নহয়, আৰু এইবোৰ বহুত দীঘলীয়া কথা। তোমাৰ দাদা আৰু দেউতাই জানো নভবা নিচিন্তাকৈ তোমাক বেলেগৰ ঘৰলৈ উলিয়াই দিব? কিন্তু এনেকৈ তেখেতক আহিবলৈ মানা কৰি দিলে আমাক কি বুলি ভাবিব? তোমাৰ কি হৈছে স্বাগতা? ইমান নাৰ্ভাছ কিয় হৈছা? বহাচোন, বহা। তোমাৰ কি প্ৰব্লেম হৈছে মোক কোৱাচোন। কাইলৈ মোক চাবলৈ মানুহ আহিব। দেউতা আৰু দাদাই বিয়াৰ কথা ভাবিছে নীল। কি? কথাটো শুনিয়ে মই বৰ অশান্তি পাইছো। যি কথা নহয়, এখেতৰ কথাবোৰ বৰ ৰসাল। মই ঘৰখনত অকলে থাকো, গতিকে মাজে মাজে এখেতৰ ৰসাল কথাৰ জুতি লবলৈ গৈ থাকো। আমি আচল কথালৈ আহো নেকি?